হাই ফ্ৰেণ্ডছ, মই শ্ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত দৰিকাই অদিতিক দেউতাকৰ ৰুমটো দেখুৱাব নিবলৈ ওলাব আৰু তেতিয়া অদিতিয়ে নাযাওঁ বুলি ক'ব। আৰু তেতিয়া দৰিকাই জোৰ কৰি লৈ যাবলৈ ওলাব, সেইখিনি সময়তে দেউতাক আহিব। আৰু বাহিৰা মানুহক মোৰ ৰুম কোনে দেখুৱাবটোক অধিকাৰ দিলে বুলি ক'ব আৰু তেতিয়া দৰিকাই ময়ে বৌক দেখুৱাব ওলাইছো বুলি ক'ব। আৰু তেতিয়া দেউতাকে দৰিকাক গালি পৰা দেখিবলৈ পাব। এতিয়া বাৰু দৰিকাই দেউতাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ মন্দিৰাৰ খুৰীয়েকে অদিতিৰ ওচৰত যোৱা কথাটো গম পাই মন্দিৰা খুৰীয়েকৰ ওচৰলৈ যাব আৰু আপুনি কাৰ পক্ষত আছে বুলি সুধিব আৰু তেতিয়া মন্দিৰাৰ খুৰীয়েকে মই সদায় তোৰ পক্ষতে থাকিম আৰু তোৰ পক্ষতে আছো বুলি ক'ব। তেনেহলে কিয় গৈছিল বুলি ক'ব আৰু তেতিয়া মন্দিৰাৰ খুৰীয়েকে মই মাত্ৰ অদিতিক গাঁৱৰ বেজৰ ওচৰত লৈ যোৱাৰ কাৰণে মেনেজ কৰিব গৈছিলো বুলি ক'ব। এনেকেতো আদিক মেনেজ কৰিব নোৱাৰিয়ে বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ গাৰ্গী আজি অনাবিলৰ ওচৰলৈ যাব আৰু আদি আৰু অদিতিক কেনেকৈ দূৰ কৰিব পাৰি তাৰ বিষয়ে অনাবিলৰ লগত আলোচনা কৰিব। আৰু তেতিয়া অনাবিলে মইতো তোমাক আগতেই কৈছিলো যদি তেতিয়াই মোৰ কথা শুনিলা হয় তেতিয়াহ'লে এনেকুৱা এটা দিন দেখিবলৈ নাপালা হয় বুলি ক'ব। এতিয়া বাৰু অনাবিল আৰু গাৰ্গীয়ে কি প্লেনিং কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।